এনেই আমাৰ প্ৰতিটো বহাগত আজিৰ দিনটোত ঘৰখনত বহুত উলহ মালহ থাকে, কাৰণ 15 তাৰিখৰ পৰা সদায় প্ৰগ্ৰেম আৰম্ভ হয়। গতিকে দাদা বহু ব্যস্ত থাকে, কি পিন্ধিব কি নিপিন্ধিব, কেতিয়া প্ৰগ্ৰেম, আমি এইবোৰ কথা পাতোঁ। মই গুৱাহাটীত বেছিকেলি এটা প্ৰগ্ৰেম এটেণ্ড কৰোঁ সদায়, যিহেতু চাকৰি আছে মই চব যাব নোৱাৰোঁ। কোনটোত যাম, দাদাই কয় অমুকত যাব নালাগে, বহুত মানুহ হয়, অমুকত যাবি, এনেকৈ সিয়ে ছাজেষ্ট কৰে, তাত যাবি মানুহ কম, যাবলৈ সুবিধা। সেই বস্তুবিলাকৰ সলনি আজি আমি যোনটো পৰিস্থিতি আমি ফেচ কৰিছোঁ, এই পৰিস্থিতিৰ কাৰণে যোনকেইটা কালপ্ৰিট সেই কালপ্ৰিটকেইটাক মানে কোনো পধ্যে সাৰি যাব নালাগে আৰু মেক্সিমাম পচিবল পানিছমেণ্ট তেওঁলোকে পাব লাগে। আদালতক এভিডেন্স লাগে, সেইমতে তেওঁলোকে জাষ্টিছটো কৰিব। কিন্তু আমাৰ মনত আমিতো দেখিছোঁ, বুজিছোঁ, তাৰ পৰা আমি গম পাইছোঁ কোন কোন হয় নাই কালপ্ৰিট। গতিকে আমাৰ মনত আমি মনৰ পৰা তেওঁলোকক পানিছমেণ্ট দিয়াটোৱে আমি প্ৰাৰ্থনা কৰি আছোঁ, হয়নে? আৰু এটা কথা মানে মই ক'ব খোজোঁ যে ইমান দিনে জুবিন গাৰ্গ ৰাইজৰ কণ্ঠ হৈ আছিলে, ৰাইজৰ যিকোনো প্ৰব্লেম বা যিকোনো সময়ত পৰিস্থিতিত সকলোতে জুবিন গাৰ্গ ৰাইজৰ কণ্ঠ হৈ আছিলে। এইটো বহাগ য'ত আজিৰ পৰা আৰু জুবিন গাৰ্গক আমি নাপাওঁ, মই ভাবোঁ এতিয়াৰ পৰা ৰাইজ জুবিন গাৰ্গৰ কণ্ঠ হওক, সেইটো সংকল্প লওক সকলোৱে, হয়নে? ৰাইজ জুবিন গাৰ্গৰ কণ্ঠ হওক আজিৰ পৰা, এতিয়াৰ পৰা। সেই সংকল্পটো খুব জৰুৰী, নহ'লে কিন্তু ন্যায় প্ৰতিষ্ঠা হ'বলৈও সেইটো জৰুৰী আৰু সমাজখন সুস্থভাৱে চলিবলৈও সেইটো জৰুৰী। গতিকে সেইটো সংকল্পবদ্ধ হোৱাটোৱে আমাৰ কাৰণে দৰকাৰ যে ৰাইজ এতিয়া জুবিন গাৰ্গৰ কণ্ঠ হওক।